Hello my dear friends, আশা কৰো তোমালোকলে ভালে আছে আৰু ভালদৰে পঢ়া পাতি কৰি আছা। আমি আলোচনা কৰি আছো ক্লাছ 12 কম্পিউটাৰ সায়েন্স সাবজেক্টখন। এতিয়ালৈকে প্লেলিষ্টত তোমালোকৰ সিলেবাস ফলো কৰি পেলাই মই বিভিন্ন ধৰণৰ টপিক বিলাক এটা এটাকৈ থিওৰিটিক্যালি প্লাস প্ৰ্যাকটিক্যালি আলোচনা কৰিছো। I hope you are following me and you have watched all my previous videos and I always suggest that you always watch my videos in a sequential way. যদি তোমালোকে মাজতে randomly এটা ভিডিও চাই দিয়া তোমালোকে একটা টপিক বুজি নাপাবা। This is my surety কাৰণ গোটেইবিলাক টপিক এটা আনটোৰ লগত ৰিলেটেড হৈ আছে। So, আজিৰ এই ভিডিওটোত মই আলোচনা কৰিম তোমালোকৰ এটা ইন্টাৰেষ্টিং টপিক হেতু হৈছে ইনহেৰিটেন্স। ম্যাক্সিমাম ইন্টাৰভিউ বিলাকতে হওক বা এক্সটাৰ্নাল বিলাকে এই টপিকটোৰ ওপৰত কোৱেশ্চন কৰিব। Okay, this is the theory is also interesting and the practical is also important. So here you no need to worry, I will discuss everything theoretically and as you know I always love to teach everything in practically. Okay, so first of all in this video today I will discuss as the part 1 এই টপিকটো বহু বেছি দীঘল হয়। প্ৰথমতে মই ইনহেৰিটেন্সৰ কনসেপ্ট বিলাক আলোচনা কৰিম, তাৰ পিছত ইয়াৰে বেস এন্ড ডাইৰেক্ট ক্লাছৰ বিষয়ে আলোচনা কৰিম, ডিফাৰেন্ট টাইপস অফ ফিজিবিলিটি মোডৰ বিষয়ে আলোচনা কৰিম এন্ড টাইপস অফ ইনহেৰিটেন্স এবিলাক আলোচনা কৰিম। ওকে, আৰু পাৰ্ট 2 পাৰ্ট 3 এনেকুৱাকৈ এটা গোটেইবিলাক টপিক কভাৰ কৰিবলৈ চেষ্টা কৰিম। I will not skip a single topic, you no need to worry. Okay, so here if you are watching this channel for the first time, maybe you don't know me. Hello everyone, myself Dipankar Dega and welcome back to our channel Rainbowtech. So now without wasting more time we will discuss this inheritance topic. Okay, so first of all we have to clear our concept about what is inheritance. Okay, inheritance মানে কি আমি প্ৰথমতে চাই লও। যদি তোমালোকৰ এক্সামত আহি যায় যে what is inheritance, then you just write this definition and you will get the mark. Okay, you will get the good marks. What is this written here? Inheritance is a feature of OOP that allows a new class to acquire the properties and the behaviors of an existing class. OOP এটা ইনহেৰিটেন্স টো এটা ফিচাৰ্স হয়। ই কিছুমান এনেকুৱা ধৰণৰ কামত হেল্প কৰে যে এটা এক্সিস্টিং ক্লাছৰ ভিতৰত যিবিলাক আমাৰ প্ৰপাৰ্টিজ থাকিব, যিবিলাক ডাটা মেম্বাৰ থাকিব, যিবিলাক মেম্বাৰ ফাংচনস থাকিব, এই গোটেইবিলাক এক্সেস কৰাত এই ইনহেৰিটেন্স প্ৰপাৰ্টিটোৱে আমাক হেল্প কৰে। এই ইনহেৰিটেন্স ফিচাৰ্সটোৱে আমাক হেল্প কৰে। যিকোনো এটা এক্সিস্টিং ক্লাছৰ ইনফৰমেশন বিলাক ডাটা মেম্বাৰে হওক বা মেম্বাৰ ফাংচন এই গোটেইবিলাক এক্সেস কৰাত আমাক হেল্প কৰে। এটা নতুন ক্লাস ক্ৰিয়েট কৰি পেলাই আৰু সেই ক্লাছটোৰ ভিতৰত আমাৰ অলৰেডি যদি এটা ক্লাছৰ ভিতৰত কিবা কিবি বস্তু আমি ক্ৰিয়েট কৰি থৈ দিছো তো আৰু আমি নতুন ক্লাছটোৰ ভিতৰত এটা এসাইন কৰাৰ প্ৰয়োজন নাই। আমি কি কৰিব পাৰো, যেটো পুৰণা ক্লাছ আছে সেই ক্লাছটোৰ পৰা আমি ইনফৰমেশন বিলাক একুয়াৰ কৰিব পাৰো, অৰ্থাৎ এক্সেস কৰি থাকিব পাৰো। Okay, the new class can also add its own features. আৰু নতুন ক্লাছৰ ভিতৰত আমি কি কৰিব পাৰো, আমি আমাৰ যিবিলাক ফিচাৰ্স বিলাক থাকিব সেইবিলাক আমি এড কৰি থাকিব পাৰিম। কিন্তু পুৰণা যেটো ক্লাছ থাকিব সেই ক্লাছটোৰ ফিচাৰ্স বিলাক আমি নতুন ক্লাছটোৰ পৰা এক্সেস কৰিব পাৰো। আই হোপ এখিনিলৈকে বুজি পাইছা। মই এটা আৰু এবাৰ বুজাই দিছো। সাপোজ এইটো এটা মোৰ ক্লাছ আগৰ পৰা আছিল, ইয়াতে ষ্টুডেন্টৰ ৰোল নাম্বাৰ এটা লিখা আছে আৰু ইয়াতে ষ্টুডেন্টৰ নেমটো লিখা আছে। মই ইয়াৰ পৰা আৰু এটা কি কৰিছো, ক্লাছ ক্ৰিয়েট কৰিছো। এই ক্লাছটোৰ ভিতৰত এতিয়া মই ষ্টুডেন্টৰ নেম আৰু ৰোল নাম্বাৰ আৰু এবাৰ মোৰ ইয়াতে লিখাৰ প্ৰয়োজন নাই। এই যেটো ক্লাছ মোৰ অলৰেডি থাকিব এক্সিস্টিং ক্লাছ, এই ক্লাছটোৰ ইনফৰমেশন খিনি কি কৰিব পাৰিম, মই এই ক্লাছটোৰ পৰা এক্সেস কৰিব পাৰিম। বুজি পাইছা? এইটোৱে হৈছে ইনহেৰিটেন্সৰ এটা ফিচাৰ্স। OOP যেটো আমাৰ কনসেপ্ট অবজেক্ট ওৰিয়েন্টেড প্ৰগ্ৰামিং, এই টপিকটোৰ এইটো এটা গুড ফিচাৰ্স হয়। I hope it is clear to you. Now we will discuss some key points which is very important as per your exam point of view. কি লিখা আছে? Inheritance promotes code reusability, write once and use many times. অৰ্থাৎ আমাৰ কোডটো ৰিইউজ কৰাত হেল্প কৰি থাকে। We no need to write lots of times, we will write only once. আমি এবাৰ লিখিম আৰু বাৰে প্ৰতি আমি কি কৰি থাকিব পাৰিম, ইয়াক ইউজ কৰি থাকিব পাৰিম। So this is the main features. আমি ক্লাছ এটাৰ ভিতৰত যদি ইনফৰমেশন বা ডাটা মেম্বাৰ কিবা আমি ভৰাই থৈ দিছো বা ক্লাছ বিলাক বা ফাংচনস বিলাক, তো আমি আৰু এটা বেলেগ ক্লাছত আৰু এক্সট্ৰা কৈ এটা ফাংচন লিখাৰ প্ৰয়োজন নাই। আমি যেটো এটা লিখি থৈ দিম তাৰ পৰা আমি ইনহেৰিট কৰি থাকিব পাৰিম, অৰ্থাৎ একুয়াৰ কৰি থাকিব পাৰিম। ওকে, ঠিক আছে, এখিনিলৈকে বুজি পাইছা। নেক্সট কি লিখা আছে, the existing class, যেটো ক্লাছ অলৰেডি আমাৰ থাকিব is called base class. যেটো ক্লাছ আমাৰ আগতে থাকিব সেই ক্লাছটোক আমি base class বুলি কম, or we can call it is a parent class. Okay, the new class আৰু যেটো নতুন ক্লাছ হ'ব সেই ক্লাছটোক আমি কি বুলি কম, derived class বুলি কম বা child class. এটা parent class থাকিব যেটো মেইন ক্লাছ হ'ব আৰু সেই মেইন ক্লাছটোৰ পৰা আমি ইনফৰমেশন বিলাক আমি এক্সেস কৰিব পাৰিম বা তাৰ পৰা আমাৰ এটো মেইন ক্লাছ আছে আৰু এটো মেইন ক্লাছৰ পৰা মই আৰু এটা ক্লাছ ক্ৰিয়েট কৰিছো, তো এটো কব আমাৰ parent class আৰু এটো কব আমাৰ কি child class বা আমি এটা বেস ক্লাছ বুলিও কও আৰু এটোক আমি derived class বুলিও কও। ওকে,
মাল্টিপল নেম আছে যোনে যিটো কোৱা সেইটো ক'ব পাৰিবা বাস কনফিউজ নহবা যদি মই কেতিয়াবা বেস ক্লাস কৈছো বা কেতিয়াবা ডাইৰেক্ট ক্লাস কৈছো তোমালোকে বুজি লবা যে বেস ক্লাস বুলি ক'লে কোনটো ক্লাছক বুজাইছো আৰু ডাইৰেক্ট ক্লাস বুলি ক'লে মই কোনটো ক্লাছক বুজাইছো ওকে নেক্সট ডাইৰেক্ট ক্লাস ইনহেৰিটস all accessible members of the base class অর্থাৎ যেটো derived class থাকিব অর্থাৎ এই যেটো ক্লাস থাকিব এই ক্লাসটো আমি কি কৰিব পাৰো inherit all accessible members of the base class অর্থাৎ এই base classৰ যিবিলাক মেম্বাৰ থাকিব এই গোটেই বিলাক আমি derived classৰ পৰা access কৰিব পাৰিম অৰ্থাৎ inherit কৰি থাকিব পাৰিম অৰ্থাৎ ইউজ কৰি থাকিব পাৰিম next কি দিয়া আছে derived class can add new members and override existing ones অর্থাৎ যেটো derived class থাকিব এনেকুৱা কোৱেশ্চন আছে নেকি যে স্যাৰ যদি আমি derived class টো ক্ৰিয়েট কৰো তো derived class টোৰ পৰা আমি কি এই বেস ক্লাস টোৰ পৰা ইনফৰমেশন বিলাকে আমি অ্যাক্সেস কৰি থাকিব লাগিব নেকি আমি ইয়াৰ ভিতৰত নতুন কি একো কৰিব নোৱাৰো নেকি ন it is a normal class ইয়াৰ ভিতৰত আমি আমাৰ কাম বিলাক কৰিব তো পাৰিম আমি আমাৰ নিজৰ ভেৰিয়েবল ক্ৰিয়েট কৰিব পাৰিম আমি আমাৰ ডাটা মেম্বাৰ ক্ৰিয়েট কৰিব পাৰিম মেম্বাৰ ফাংচন ক্ৰিয়েট কৰিব পাৰিম কনস্ট্ৰাক্টৰ ক্ৰিয়েট কৰিব পাৰিম ঠিক আছে কিন্তু যদি এনেকুৱা হয় কিবা এটা ইনফৰমেশন আমাৰ এইটো ক্লাছত অলৰেডি আছে তো এইটো ক্লাছত আৰু এবাৰ মই লিখাৰ প্ৰয়োজন নাই মই কি কৰিব পাৰো এইটোৰ পৰা ইয়াৰ পৰা মই ইনহেৰিট কৰিব পাৰো এনেকুৱা কৈ ভাবি লোৱা এইটো ইনফৰমেশনটো মই এইটো ক্লাছত আছে এটা কাম কৰো এইটো মই এইটো ইয়াৰ পৰা লৈ লও মোৰ এই ডাইৰেক্ট ক্লাছটোৰ পৰা ইয়াৰ পৰা লৈ লও এই বেস ক্লাছটোৰ পৰা তো এনেকুৱা আমি কি কৰিব পাৰো এক্সেস কৰি থাকিব পাৰো ওকে এখিনি কনসেপ্ট ক্লিয়াৰ হৈছে ইনহেৰিটেন্স কি বুজি পাইছা তোমালোকে কমেন্টত জনাবা বুজি পাইছা নে পোৱা নাই কনসেপ্টটো ক্লিয়াৰ ৰাখা ঠিক আছে আৰু প্ৰ্যাকটিক্যালটো হয়তো তোমালোকৰ হাতত ৰিসোৰ্স নাথাকিব পাৰে কম্পিউটাৰ নাথাকিব পাৰে তোমালোকৰ ল্যাপটপ নাথাকিব পাৰে তো তোমালোকে এটা কি কৰিবা যদি নাথাকে প্ৰ্যাকটিস কেনেকৈ কৰিবা বাট কনসেপ্টটো মনত ৰাখি থোৱা এক্সামত তোমালোকৰ থিওৰি আহিব বুজি পাইছা প্ৰ্যাকটিক্যাল থিওৰি বেছিকৈ আহিব আৰু প্ৰ্যাকটিক্যালও থাকিব প্ৰ্যাকটিক্যালটো তোমালোকে ল্যাবত কৰিব পাৰিবা যদি তোমালোকে কম্পিউটাৰ সায়েন্স লৈছা অবিয়াসলি তোমালোকৰ ল্যাব আছে তোমালোকৰ স্কুলতে হওক বা কলেজতে হওক ঠিক আছে তাত তোমালোকে প্ৰ্যাকটিস কৰিবা বাট কনসেপ্টটো বুজি থৈ দিয়া হ'ব এটা আমি চাই লও যে এই বেস ক্লাস আৰু ডাইৰেক্ট ক্লাস এই দুটা বস্তু আমি আৰু অকনমান ডেপথত আলোচনা কৰো বেস ক্লাস যাক আমি প্যাৰেন্ট ক্লাস বুলিও কওঁ হ'ব and also we can call parent class or super class sometimes we can call super class also কি লিখা আছে the existing class whose properties are inherited হেতু ক্লাস যেটো অলৰেডি থাকিব আৰু যাৰ প্ৰপাৰ্টিজ বিলাক যাৰ মেম্বাৰস বিলাক যাৰ ইনফৰমেশন বিলাক আমি কি কৰিব পাৰিম ইনহেৰিট কৰিব পাৰিম কৰ পৰা ইনহেৰিট কৰিব পাৰিম derived ক্লাছৰ পৰা ওকে derived ক্লাছ বুজি পাইছা নে পোৱা নাই আমি derived ক্লাছৰ পৰা কি কৰিব পাৰিম ইনহেৰিট কৰিব পাৰিম ঠিক আছে derived ক্লাছৰ পৰা আৰু derived ক্লাছটো আমাৰ কি বুলি কয় চাইল্ড ক্লাছ বুলি কয় এটো প্যাৰেন্ট ক্লাছ এটো চাইল্ড ক্লাছ প্যাৰেন্ট ক্লাছৰ পৰা আমি চাইল্ড ক্লাছ এটা ক্ৰিয়েট কৰিব পাৰিম the new class that inherits from the base class hey নতুন ক্লাছটো যেটো আমাৰ বেস ক্লাছৰ পৰা ইনহেৰিট হৈ পেলাই ক্ৰিয়েট হ'ব বুজি পাইছা also called child class or subclass okay and this parent class sometimes we call super class and the child class sometimes we call subclass don't be confused okay don't be confused তোমালোকে কনফিউজ হলে টপিকটো বুজি নাপাবা এই ওয়ার্ড কেটা তোমালোকে মনত ৰাখি থোৱা ইয়াৰে সিনট্যাক্স টো কি হয় আমি কেনেকুৱাকৈ প্ৰগ্ৰামিঙত ব্যৱহাৰ কৰো মইতো প্ৰ্যাকটিক্যাল দেখুৱামে তথাপি সিনট্যাক্স টো চাই থোৱা কাৰণ এক্সামত সিনট্যাক্সও লিখিব দিয়ে হ'ব কি লিখিম যেটো আমি ডাইৰেক্ট ক্লাস অৰ্থাৎ নিউ ক্লাস ক্ৰিয়েট কৰিম চাইল্ড ক্লাসটো আমি এনেকুৱাকৈ লিখিব লাগিব ক্লাস কিৱৰ্ডটো লগাই পেলাই আমি ক্লাস নেমটো দিম তাৰ পিছত দুটা ডট ব্যৱহাৰ কৰি আমি ইয়াতে ভিজিবিলিটি মোডটো লিখিম মই অলৰেডি তোমালোকক তাত শিকাইছিলো আমি ক্লাস আৰু অবজেক্টৰ বিষয়ে আলোচনা কৰি থাকোতে কি শিকাইছিলো যে প্ৰাইভেট পাবলিক প্ৰটেক্টেড এবিলাক আছে মোড আমি আৰু ডেপথত আলোচনা কৰিম এবিলাক কি হয় আমি ইয়াতে এটা ভিজিবিলিটি মোড লিখিব লাগিব যে কোনটো লিখিম পাবলিকলি মই এক্সেস কৰি আছো নে প্ৰাইভেটলি নে প্ৰটেক্টেড ভাবে এইটো ইয়াতে লিখি পেলাই মই ইয়াতে বেস ক্লাস নেমটো দিম আৰু এঙ্গুলাৰ ব্ৰেকেট দুটা ব্যৱহাৰ কৰি ইয়াৰ ভিতৰত মই মোৰ ডাইৰেক্ট ক্লাছৰ মেম্বাৰস বিলাক ইয়াতে লিখি লম এক্সাম্পল ইয়াতে লিখা আছে সাপোজ মোৰ এটা ক্লাস ষ্টুডেন্ট এটা মই ক্ৰিয়েট কৰিব বিচাৰিছো কৰ পৰা পাৰসন নামৰ যেটো মোৰ বেস ক্লাস থাকিব আৰু ইয়াৰ মই এক্সেস স্পেসিফায়াৰ অৰ্থাৎ ভিজিবিলিটি মোডটো কি দিছো পাবলিক দি দিছো কি লিখা আছে যে ষ্টুডেন্টস ইনহেৰিটস ফ্ৰম পাৰসন অৰ্থাৎ পাৰসন নামৰ বেস ক্লাসটোৰ পৰা ষ্টুডেন্ট নামৰ চাইল্ড ক্লাস এটা ক্ৰিয়েট কৰা হৈছে বুজি পাইছা এখিনিলৈকে ওকে ভেৰি গুড যদি ভিডিওটো ভাল পাই আছে তোমালোকৰ ফ্ৰেণ্ডৰ মাজতো শেয়াৰ কৰিবা ওকে তেওঁলোকো শিকক যে এনেকুৱাকৈ বস্তুবিলাক বুজি পাওক তেওঁলোকে বুজিব নালাগে নেকি লাগে ৰাইট ওকে নেক্সট আমি এটা ভিজিবিলিটি মোড বিলাক চাই লওঁ আমাৰ ভিজিবিলিটি মোড ইউজুৱেলি কিমানটা থাকে আমাৰ বিশেষকৈ তিনিটা ধৰণৰ থাকে পাবলিক প্ৰটেক্টেড এণ্ড প্ৰাইভেট মই ইয়াতে প্ৰটেক্টেড মোডটো ইয়াতে লিখা আছে এটো কাটি দিছো ইয়াৰ পৰা আমাৰ তিনিটা ধৰণৰ পাবলিক প্ৰটেক্টেড প্ৰাইভেট আমাৰ কি থাকে ভিজিবিলিটি মোড থাকে
এই গোটেইকেইটাৰে ডেফিনেশ্যনটো কোনে কেনেকুৱাকৈ কাম কৰে গোটেইখিনি মই ইয়াতে লিখি থৈ দিছোঁ এইটো এটা স্ক্ৰীনশ্বট ল'বা আৰু তোমালোকে কপিত লিখি থৈ দিবা কাৰণ ইয়াৰ পৰা কুৱেশ্যন আহে যে পাব্লিকে আমাৰ কেনেকুৱাকৈ কৰে প্ৰটেক্টেডে কেনেকুৱাকৈ কৰিব প্ৰাইভেটে কেনেকুৱাকৈ কৰিব আমাৰ পাব্লিক যেটো ভিজিবিলিটি মোড থাকে মোষ্ট কমনলি ইউজড হৈ থাকে প্ৰটেক্টেডটো when used when further inheritance is needed যেটা আমাৰ আৰু বেছি ইনহেৰিটেন্স মানে লাগাতকৈ বেছি কৰি থাকিব লগা হয় তেতিয়া আমি প্ৰটেক্টেড ব্যৱহাৰ কৰোঁ আৰু প্ৰাইভেটে কি কৰে ইউজ টু ৰেষ্ট্ৰিক্ট ফাৰ্ডাৰ ইনহেৰিটেন্স অৰ্থাৎ আমি এটা লিমিট কৰি দিব পাৰোঁ ইনহেৰিটেন্সৰ যে আমি এটাতকৈ বেছি মানে ইনহেৰিট কৰিব নবিচাৰোঁ যে দুটাই আমি চাইল্ড ক্লাছ ক্ৰিয়েট কৰিব পাৰোঁ বা তিনিটা চাইল্ড ক্লাছ ক্ৰিয়েট কৰিব পাৰোঁ তাতকৈ বেছি আমি কৰিব নোখোজো তো এনেকুৱা ক্ষেত্ৰত আমি প্ৰাইভেট ব্যৱহাৰ কৰোঁ বাট মোষ্ট অফ দ্য টাইম আমি পাব্লিক আৰু প্ৰটেক্টেডৰ দ্বাৰা আমি চলি যাম ঠিক আছে পাব্লিক মেম্বাৰ্স অফ বেস ক্লাছ ৰিমেইন পাব্লিক ইন ডেৰাইভ ক্লাছ যদি আমাৰ মেম্বাৰ ক্লাছটো যদি আমি পাব্লিক ৰাখোঁ বেস ক্লাছৰ তেতিয়া আমাৰ ডেৰাইভ ক্লাছতো যিবিলাক এক্সেছ হ'ব সেইবিলাক পাব্লিকলি থাকি যাব protected members remain protected আৰু যদি এইবিলাক মেম্বাৰ্স আৰু যিবিলাক মেম্বাৰ্স আমাৰ protected হৈ থাকিব সেইবিলাক কি হ'ব protected হৈ থাকিব ইয়াৰ প্ৰ্যাকটিক্যাল ইউজেছ বিলাক কৰিলে তোমালোকে গম পাবা and default visibility mode is private if not specified and if we will not specify our mode then by default they will select the visibility mode as a private very important line you just take a screenshot of this page and you write it down in your copy I hope you are understanding my point now we will understand different types of inheritance or কিছুমান type থাকে okay different types of type আছে single level multi level multiple hierarchical and hybrid total আমাৰ ইয়াতে পাঁচটা inheritance or type থাকে but as per your syllabus only these three is very important and only these three are included আৰু এই যেটো hierarchical and hybrid typeৰ যেটো আমাৰ inheritance আছে এবিলাক তোমালোকে যেতিয়া ইঞ্জিনিয়াৰিং লাইনত যাবা তোমালোকে মাস্টাৰ ডিগ্ৰী কৰিবা তেতিয়া তোমালোকে এইবিলাক বস্তু বুজি পাবা ওকে যেতিয়া তোমালোকে বিএসসি কম্পিউটাৰ সায়েন্স বা বিএসসি আইটি বা বিসিএ বা এমসিএ বা এমএসসি আইটি এনেকুৱা ধৰণৰ ডিগ্ৰী কৰিবলৈ যাবা তেতিয়া তোমালোকে এইবিলাকৰ ওপৰত ডেপথত আলোচনা কৰিবলৈ পাবা ওকে আমি যেতিয়া ডিগ্ৰী কৰি আছিলো এইবিলাক তেতিয়া আমি পাইছিলো বা তোমালোকৰ সিলেবাসত এই তিনিটা হলে এনাফ and these three are very important ৰিয়েল লাইফত এই তিনিটাৰ ওপৰতে কাম হৈ থাকে সিঙ্গেল লেভেল যেটো আমাৰ ইনহেৰিটেন্স আছে ইয়াতে আমাৰ কেনেকুৱা হয় আমাৰ এটা বেস ক্লাস থাকে আৰু এটা ডেৰাইভ ক্লাস থাকে সাপোজ এইটো আমাৰ এটা বেস ক্লাস এইটো আমাৰ পাৰসন বুলি এটা বেস ক্লাস আৰু ইয়াতে আমাৰ এটা ক্লাস থাকিব যেটো নাম হ'ব আমাৰ সাপোজ ষ্টুডেন্ট তো এইটো আমাৰ বেস ক্লাস হ'ব আৰু ইয়াতে কি হ'ব এইটো আমাৰ ষ্টুডেন্ট নামৰ ডেৰাইভ ক্লাস তো ইয়াতে আমাৰ অনলি দুটাই কি থাকিব ক্লাস থাকিব বুজি পাইছা এটা বেস ক্লাস থাকিব আৰু এটা ডেৰাইভ ক্লাস থাকিব এইটো কয় সিঙ্গেল লেভেল বুলি নেক্সট মাল্টি লেভেল মানে কি হয় a derived class becomes base for another class অর্থাৎ ইয়াতে মোৰ এটা ক্লাস আছে এইটো এটা মোৰ প্যাৰেন্ট ক্লাস বা বেস ক্লাস ইয়াৰ পিছত মই এটা ক্লাস ক্ৰিয়েট কৰিলো এইটো প্যাৰেন্ট ক্লাসৰ কাৰণে এইটো ক্লাস কি হ'ব এতিয়া এইটো আমাৰ চাইল্ড ক্লাস হ'ব নে নহয় তো এই চাইল্ড ক্লাসটোৰ কাৰণে মই আৰু এটা যদি ইয়াতে ক্লাস ক্ৰিয়েট কৰো তো এইটো এটা মোৰ চাইল্ড ক্লাস হ'ল তো এইটো চাইল্ড ক্লাসৰ কাৰণে এইটো কি হ'ব এতিয়া চাইল্ড ক্লাস হ'ব নেকি এইটো চাইল্ড ক্লাস নহয় এইটোৰ কাৰণে এইটো কি হ'ব এইটো হ'ব প্যাৰেন্ট ক্লাস আৰু এইটোৰ কাৰণে এইটো কি হ'ব চাইল্ড ক্লাস আৰু এইটোৰ কাৰণে এইটো কি হ'ব গ্ৰ্যান্ড প্যাৰেন্ট বুলি ক'ব পাৰো বাট এইটো ইম্পৰ্টেন্ট নহয় কিন্তু এই তিনিটা মন্ত্ৰ এইটো কয় মাল্টি লেভেল এইটো এটা লেভেল এইটো এটা লেভেল এইটো এটা লেভেল বুজি পাইছা এনেকুৱা ধৰণৰ ইনহেৰিটেন্স বিলাকো আমাৰ কি বুলি কয় মাল্টি লেভেল ইনহেৰিটেন্স বুলি কোৱা হয় আমি যেতিয়া এনেকুৱা কৈ ডাটা বিলাক এক্সেস কৰিম তেতিয়া এনেকুৱা ধৰণৰ লেভেল ওয়াইজ আমি ডাটাখিনি এক্সেস কৰিম হ'ব আৰু মাল্টিপলটো কি কৈছে যে ওয়ান ডেৰাইভ ক্লাস inherits from multiple base class অৰ্থাৎ আমাৰ ডেৰাইভ ক্লাস এটা থাকিব অৰ্থাৎ এইটো আমাৰ এটা চাইল্ড ক্লাস থাকিব আৰু আমাৰ মাল্টিপল কি থাকিব ইয়াতে আমাৰ প্যাৰেন্ট ক্লাস থাকিব অৰ্থাৎ তিনিটা থাকিলে এই তিনিওটাৰ পৰা লগ কৰি পেলাই এটা চাইল্ড ক্লাস ক্ৰিয়েট কৰা বুজি পাইছা এইটো ক'ব আমাৰ মাল্টিপল ইনহেৰিটেন্স ইয়াৰ ওপৰত ডেফিনেশন আহে এইবিলাক বহুত বেছি ইম্পৰ্টেন্ট তোমালোকে স্ক্ৰিনশ্বট লৈ পেলাই এইবিলাক লিখি লব পাৰিবা হ'ব এইবিলাক বহুত বেছি ইম্পৰ্টেন্ট তোমালোকৰ এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা তো তোমালোকে স্ক্ৰিনশ্বট লৈ পেলাই এইবিলাক নোট কৰি ৰাখিবা আৰু বা তোমালোকে যদি এতিয়ালৈকে মোৰ নোটখিনি বাই কৰা নাই তেতিয়ালে তোমালোকে মোৰ নোটখিনি বাই কৰি ল'ব পাৰিবা কাৰণ ইয়াতে গোটেই সিলেবাস ফলো কৰি পেলাই কোৱেশ্চন আনসাৰ বিলাক মই ইয়াতে লৈ আইছো ইয়াতে তোমালোকৰ 1 মাৰ্ক 2 মাৰ্ক 3 মাৰ্ক 5 মাৰ্কস এসকিউএল ৰিলেটেড কোৱেশ্চন প্ৰগ্ৰামিং ৰিলেটেড কোৱেশ্চন গোটেই কোৱেশ্চন আনসাৰ বিলাক তোমালোকৰ এই নোটস খিনি প্ৰভাইড কৰা আছে তোমালোকে স্ক্ৰিনশ্বট লৈ পেলাই এটা কৈ নোটস বনোৱাৰ প্ৰয়োজন নাই কনসেপ্ট বিলাক মোৰ পৰা চাব পাৰিবা আৰু যদি নোট খিনি বাই কৰি লোৱা ইয়াৰ পৰা তোমালোকে ঘৰতে বহি পঢ়ি থাকিব পাৰিবা
যদি তুমি নোটখিনি বাই কৰিব বিচাৰা এই ইউপিআই নম্বৰটোত পেমেন্ট কৰিবা আৰু তলত দিয়া হোৱাটছআপ নম্বৰটো স্ক্ৰীনশ্বটটো পঠাই দিবা আৰু ঘৰতে বহি তোমালোকে পঢ়ি থাকিব পাৰিবা ওকে তো যদি নোটখিনি বাই কৰা তোমালোকৰ ফাইনেল এক্সামৰ কাৰণে বহুত বেছি হেল্পফুল হ'ব তোমালোকে মেনুৱেলি নোট বনাই থকাৰ প্ৰয়োজন নাই ওকে এতিয়া আমি সিঙ্গেল লেভেল ইনহেৰিটেন্সৰ বিষয়ে আৰু অকনমান ডেপথত চাই লওঁ মই অলৰেডি কৈ দিলো যে সিঙ্গেল লেভেল ইনহেৰিটেন্স ওয়ান ডেৰাইভড ক্লাছ ইনহেৰিটস ফ্ৰম ওয়ান বেস ক্লাছ অনলি অৰ্থাৎ এটা ডেৰাইভড ক্লাছ আমাৰ ইনহেৰিট হ'ব মাত্ৰ এটা বেস ক্লাছৰ পৰা ইট ইজ দা সিম্পলেষ্ট ফৰ্ম অফ ইনহেৰিটেন্স এটো সকলোতকৈ সিম্পল ফৰ্ম হৈছে ইনহেৰিটেন্সৰ ঠিক আছে এটা বেস ক্লাছ থাকিব আৰু এটা ডেৰাইভড ক্লাছ থাকিব ইট ইজ সিঙ্গেল লেভেল ইনহেৰিটেন্স ওকে নাও we will do one thing এইটো প্ৰগ্ৰামটো ইয়াতে লিখা আছে আমি প্ৰগ্ৰামটো কৰি পেলাই চাই লওঁ যে সিঙ্গেল লেভেল ইনহেৰিটেন্সে কেনেকুৱাকৈ কাম কৰে আমি কেনেকৈ ডেৰাইভ ক্লাছ ক্ৰিয়েট কৰো কেনেকৈ আমাৰ বেস ক্লাছ থাকে এই গোটেইবিলাক আমি চাই লওঁ স্ক্ৰীনশ্বট লৈ পেলাই এইবিলাক তোমালোকে লিখি ল'বা কপিত তোমালোকৰ কি কৰিব পাৰিবা ল্যাবত গৈ প্ৰেক্টিছ কৰিব পাৰিবা আৰু স্ক্ৰীনশ্বট নললেও কথা নাই যদি তোমালোকে মোৰ নোটখিনি বাই কৰা ন ধৰ তোমালোকে গোটেইখিনি ইয়াতে পাই যাবা ইয়াৰ পৰা পঢ়ি থাকিব পাৰিবা ওকে কমপ্লিট নোটখিনি গোটেই সিলেবাসটো প্ৰভাইড কৰি পেলাই সিলেবাস ফলো কৰি পেলাই নোটছখিনি ৰেডি কৰোৱা হৈছে ইয়াতে গোটেইখিনি আছে তোমালোকে ঘৰতে বহি পঢ়ি থাকিব পাৰিবা ওকে আৰু যিখিনি নোটছ প্ৰভাইড কৰিম এইখিনি পঢ়িলে তোমালোকৰ কাৰণে এনাফ হৈ যাব ইয়াৰ পৰাই ম্যাক্সিমাম কোৱেশ্চন আহিব তোমালোকে এটা কাম কৰিবা মোৰ এই আই বাটন এটা ভিডিও দিয়া আছে ইয়াতে চাই ল'বা যে লাষ্ট ইয়াৰ তোমালোকৰ ষ্টুডেন্ট বিলাকে কিমানখিনি মই পঢ়োৱা বস্তুবোৰ কমন কৰিছিলে কেনেকুৱাকৈ নম্বৰ পাইছিলে তোমালোকে ভিডিওটো চাই ল'বা কমেন্ট সেকশন বিলাক চাবাচোন তাত গম পাবা এই আই বাটন এটা ভিডিওটো চালে গম পাই যাবা হ'ব আৰু তোমালোকে মোৰ আগৰ ভিডিওবিলাক কন্টিনিউ কৰি থাকিবা এটা ৰেন্ডমলি মাজতে টপিক চালে তোমালোকে বুজি নাপাবা এতিয়া মই ইয়াতে ক্লাছৰ কথা কম অবজেক্টৰ কথা কম মই কনস্ট্ৰাক্টৰৰ কথা কম এইবিলাক বস্তুটো বুজি নাপাবা কনস্ট্ৰাক্টৰ কি হয় ডিস্ট্ৰাক্টৰ কি হয় গোটেইবিলাক ভিডিও সিৰিয়ালি চাবা আই বাটনত লিংক পাবা গোটেই প্লেলিষ্টৰ এইখিনিও তোমালোকে চাই ল'বা এটা কৈ হ'ব এতিয়া মই এই প্ৰগ্ৰামটো তোমালোকক প্ৰেক্টিক্যালি দেখুৱা সিঙ্গেল লেভেল ইনহেৰিটেন্স কেনেকুৱাকৈ কৰিব পাৰো হ'ব মই ভিএছ কোডটো উলিয়াই লৈছো ইয়াতে আৰু ইয়াতে তোমালোকে দেখা পাইছা মই লাষ্ট ক্লাছ ইয়াতে ডিস্ট্ৰাক্টৰৰ ওপৰত আলোচনা কৰিছিলো দেখা পাইছা এইটো ডিস্ট্ৰাক্টৰ মই ইয়াতে কমপ্লিটলি প্ৰেক্টিকেল কৰি দেখাইছিলো তোমালোকে চাইছা নে চোৱা না আগৰ ভিডিওটো যদি চোৱা নাই এই আই বাটনত লিংক পাবা তোমালোকে চাই ল'বা আৰু কমেন্ট সেকশনত জনাবা তোমালোকে মোৰ লেকচাৰবিলাক কেনেকুৱা পাই আছা I am trying my best to teach you in a simple way that you can understand this computer science subject কিয় আমাৰ অসমৰ বাচ্চাবিলাকে কি পিছত পৰি যাব লাগে নেকি আমি শিকিব নালাগে নেকি yes we also need to grow right যদি তোমালোকে ভিডিওবিলাক মোৰ মনোযোগ দি চোৱা ন গোটেইবিলাক বস্তু বুজি পাবা এটা মই এটা কাম কৰিছো মই ফাইলটো ক্ৰিয়েট কৰি লৈছো ইয়াতে ফাইল নেম এটা দি দিছো যে সিঙ্গেল লেভেল ইনহেৰিটেন্স inherit বুলি লিখি লৈছো ফাইলটো ওকে .cpp মই ইয়াতে লৈ লৈছো এতিয়া মই ইয়াতে কমেন্টৰ ভিতৰত লিখি লৈছো যে C program কি হ'ব তো C++ program মানে ক্লাস 10 ত মই C পঢ়াই আছো ন তো C আহি গৈছে C++ program to show a single level inheritance here I will show you how to work this one now here I would like to first of all create our basic structure which is has include iostream তাৰ পিছত আমাৰ ইউজিং নেমস্পেস টো মই লৈ লৈছো নহলে বাৰে প্ৰতিবাৰ মোৰ std টো লিখি থাকিব লগা হ'ব তাৰ পিছত মই এটা কাম কৰিছো এতিয়া মই ইয়াত এটা ক্লাস ক্ৰিয়েট কৰি লৈছো যে মই ক্লাসটো কি ক্ৰিয়েট কৰিম মই ক্লাসটোৰ নেম দিছো যে ক্লাস পারসন ইয়াতে এটা ক্লাস নেম ক্ৰিয়েট কৰিছো তাৰ পিছত মই ইয়াতে পাবলিক এক্সেস স্পেসিফায়াৰৰ হৈতে অৰ্থাৎ ভিজিবিলিটি মোডৰ হৈতে মই দুটা ডাটা মেম্বাৰ ক্ৰিয়েট কৰি লৈছো কি লৈছো এটা লৈছো যে string মানে যে string ডাটা টাইপটো লৈ লৈছো মই string name এটা লৈ লৈছো এটা ষ্টুডেন্টৰ নেম ইয়াতে ষ্টৰ কৰি মই ভাবিছো string name লৈ লৈছো এইটো ক্যাৰেক্টাৰ লৈ লোৱা নাই string লৈ লৈছো ডিগল টেক্সট যেটো বা এলফাবেট এটাতকৈ বেছি থাকিব তাৰ পিছত মই এটা কাম কৰিছো মই age টো লৈ লৈছো আৰু এইটো ইন্টিজাৰ টাইপৰ ডাটা টাইপ লৈ লৈছো হ'ব এতিয়া এই ক্লাসটোৰ ভিতৰত মই এটা ফাংচন লিখিছো যে void display ই কি কৰিব মোৰ যেটো নেম হ'ব মোৰ যেটো এজ হ'ব এই দুইটা ই ডিসপ্লে কৰি দিব হ'ব এই ডিসপ্লে ফাংচনটোৰ কাম এইটো হ'ব মই এটা সি আউট কৰিছো সি আউট কৰি পেলাই ইয়াতে লিখিছো the name of the student is মই ইয়াতে ডাবল কমা ভিতৰত এইটো লিখি লৈছো আৰু ইয়াতে নেমটো শো কৰিব ৰাইট তো নেমটো শো কৰাৰ কাৰণে মই ভেৰিয়েবল নেমটো দিব লাগিব না নালাগে এটা ডাটা মেম্বাৰটো তো ভেৰিয়েবল নেমটো কি দিছো যে নেম এই নেমটো ইয়াতে শো হ'ব ওকে ঠিক আছে এতিয়া মই ইয়াতে আৰু এটা সি আউট কৰিছো মই ৰোল নাম্বাৰটো শো কৰিব বিচাৰিছো ৰাইট the roll number of the student is okay student is মই ইয়াতে roll number টো শো কৰিম হ'ব roll নহয় age
ৰাইট এজটো মই ইয়াতে ৰোল কিয় লিখিছোঁ এজ হ'ব ৰাইট ইয়াতে এজ লৈছোঁ অ'কে এজটো হ'ব ইয়াতে তোমালোকে ক'ব পৰা নাই মোক যে মই ভুল কৰি আছোঁ কৈছা অ'কে ভেৰি গুড অ'কে এজ লৈ লৈছোঁ মই এতিয়া মই সেমিকলন দি লৈছোঁ অ'কে ইয়াতে এটা কাম কৰিছোঁ মই লাইনটো ব্ৰেক কৰি লৈছোঁ নহ'লে এটা লাইনতে আহি যাব আৰু খেলি মেলি হ'ব ৰাইট মই অ'কে কি কৰি আছোঁ এণ্ড এলটো লৈ লৈছোঁ এইটো লাইনটো ব্ৰেক কৰি দিব নহ'লে দুইটা এটা লাইনতে আহি যাব এইটো ফাংচনৰ কাম এইটো বুলি ধৰি ল'লোঁ এতিয়া মই এটা সেমিকলন দি পেলাই এইটো ক্লাছ মই ফিনিছ কৰি দিলোঁ এতিয়া মই ইয়াতে আৰু এটা ফাংচন ক্ৰিয়েট কৰিম ইয়াতে সৰি আৰু এটা ক্লাছ ক্ৰিয়েট কৰিম তো এইটো যেটো ক্লাছ ক্ৰিয়েট কৰিম এইটো ক্লাছ মই ক্ৰিয়েট কৰিম এই পাৰ্সন নামৰ যেটো বেস ক্লাছ হ'ল এইটো মই এটা বেস ক্লাছ বুলি লৈ ললোঁ এই বেস ক্লাছটোৰ পৰা ডিৰাইভ কৰি পেলাই এটা ডেৰাইভ ক্লাছ এটা ক্ৰিয়েট কৰিম অৰ্থাৎ চাইল্ড ক্লাছ এটা ক্ৰিয়েট কৰিম তো চাইল্ড ক্লাছটো ক্ৰিয়েট কৰাৰ কাৰণে সিনট্যাক্সটো কি আছিল প্ৰথমতে মই লিখিব লাগিব ক্লাছ কিৱৰ্ডটো তাৰ পিছত মই লিখিব লাগিব যে এতিয়া যেটো মই চাইল্ড ক্লাছ ক্ৰিয়েট কৰিব লৈছো what will be the name of this class so here I will give this name as a student now here we will give this dot operator after that we will give the access specifier কি access specifier দিম যে public access specifier দিম তাৰ পিছত অৰ্থাৎ ভিজিবিলিটি মোডটো দিম আৰু ইয়াতে মোৰ যেটো ক্লাছৰ পৰা ডিৰাইভ কৰিব বিচাৰিছো অৰ্থাৎ যেটো বেস ক্লাছ বুজি পাইছা যেটো মোৰ পেৰেন্ট ক্লাছ হ'ব এই পেৰেন্ট ক্লাছটো ইয়াতে লিখি দিব লাগিব পেৰেন্ট ক্লাছটো কি আছিল yes person তোমাৰ কি হয় এই তোমাৰ পেৰেন্ট ক্লাছ হয় হৈ গল এটো পেৰেন্ট ক্লাছ হৈ গল এতিয়া মই সেমিকলন দি পেলাই ইয়াৰ ভিতৰত মই কোড খিনি লিখিম এইখিনি সিনট্যাক্স বুজি পাইছে নে পোৱা নাই মই ইয়াতে ষ্টুডেন্ট নামৰ এটা কি কৰিলো মই ইয়াতে এটা ডেৰাইভ ক্লাছ ক্ৰিয়েট কৰিলো অৰ্থাৎ চাইল্ড ক্লাছ ক্ৰিয়েট কৰিলো আৰু কোৰ পৰা ডেৰাইভ কৰিছো এই পাৰ্সন নামৰ ক্লাছটোৰ পৰা আৰু পাৰ্সনটো কি হয় মোৰ এটো এটা বেস ক্লাছ হয় আৰু পাৰ্সনটো বেস ক্লাছ হয়নে নহয় ইয়াতে মই এটা কাম কৰিছো কমেন্ট সেকশনৰ ভিতৰত লিখি দিছো যে বেস ক্লাছ this is a base class and this student this is what this is our okay sorry this is our what our child class okay child class or we can say derived class বুজি পাইছা নে পোৱা নাই মই কি ক'ব বিচাৰিছো সিনট্যাক্সটো বুজি পাইছা সিম্পল ৰাখিছো মই ইয়াতে জাস্ট এটা ক্লাছ ক্ৰিয়েট কৰিছো ক্লাছৰ ভিতৰত মই দুটা কি লৈছো ইয়াতে ডাটা মেম্বাৰ লৈছো বা ভেৰিয়েবল লৈছো সেই দুটা মই এটা ফাংচনৰ দ্বাৰা শো কৰি থৈ দিছো এতিয়ালৈকে আমি একো ফাংচনৰ কাম কৰাই নাই তাৰ পিছত মই এই বেস ক্লাছটোৰ পৰা ষ্টুডেন্ট নামৰ এটা ডেৰাইভ ক্লাছ ক্ৰিয়েট কৰিছো এতিয়া ইয়াৰ ভিতৰত আমি কি কৰিম আমাৰ ফাংচন বিলাক লিখিম আমি আমাৰ প্ৰপাৰ্টিজ বিলাক লিখিম কি কৰিম এতিয়া মই ইয়াতে এবাৰ এটা পাব্লিক এক্সেস স্পেসিফায়াৰৰ সৈতে পাব্লিক তোৰ লগত কি ল'ব বিচাৰিছো মই ইয়াতে ৰোল নাম্বাৰ এটা লৈছো ৰোল নাম ওকে ৰোল নাম্বাৰটো লৈ লৈছো ঠিক আছে এতিয়া মই ইয়াতে এইটো ক্লাছৰ ভিতৰত আৰু কি কৰিম মই ইয়াতে আৰু এটা ডিসপ্লে ফাংচন কৰি থৈ দিছো ওকে এইটো ডিসপ্লে ফাংচন কৰি থৈ দিছো বা ইয়াতে ফাংচন নেমটো সেম নিদিও মই ইয়াতে শো ৰোল বুলি লৈ লৈছো যে ৰোল নাম্বাৰটো শো কৰাৰ কাৰণে ইয়াতে এটা ফাংচন লিখিম হ'ব ৰোল নাম্বাৰটো শো কৰাৰ কাৰণে কি হ'ব এই ফাংচনটো যেটো ৰোল নাম্বাৰ হ'ব ষ্টুডেন্ট নামৰ এইটো শো কৰিব বুজি পাইছা তো সি আউট কৰি দিছো মই সি আউট কৰি পেলাই লিখিছো দা ৰোল number of the student is ইয়াতে লৈ লৈছো ইয়াতে মই এতিয়া ৰোলটো লৈ লৈছো হ'ব বুজি পাইছা এইখিনি লৈকে মই ইয়াতে এইটো লৈ লৈছো আৰু ইয়াতে মই লাইনটো ব্ৰেক কৰি লৈছো এইখিনি লৈকে হৈ গল এতিয়া মই ইয়াতে সেমিকলন দি লৈছো এতিয়া আইছো আমাৰ মেইন ফাংচনলৈকে আইছো এই মেইন ফাংচনৰ ভিতৰত এতিয়া আমি আমাৰ কামখিনি কৰিম কি কৰিম এতিয়া মই এই যেটো ষ্টুডেন্ট আৰু মই পাৰ্সন নামৰ যিটা ক্লাছ ক্ৰিয়েট কৰিলো এই ক্লাছ দুটা কল কৰাৰ কাৰণে মই ইয়াতে অবজেক্ট এটা ক্ৰিয়েট কৰিব লাগিব না নালাগে কাৰণ অবজেক্টৰ দ্বাৰাই মই ক্লাছটো কল কৰিব পাৰিম বুজি পাইছা নে মানে কি ক'ব বিচাৰিছো কনসেপ্টটো বুজা মই কি ক'লো যে যি দুটা ক্লাছ মই ক্ৰিয়েট কৰি থৈছো এই ক্লাছ দুটা কল কৰাৰ কাৰণে মেইন ফাংচনৰ পৰা অবজেক্ট ক্ৰিয়েট কৰিব লাগিব না নালাগে মই বুজাইছো অলৰেডি আগতে তোমালোকক যে অবজেক্ট কি হয় ক্লাছ কি হয় মই কৈছো অলৰেডি যে অল টপিকস আর ৰিলেটেড ইচ আদাৰ যদি প্ৰথম চাইছা একেবাৰে বুজি পোৱা নাই চাগে খেলি মেলি লাগিছে স্যাৰ বহুত কমপ্লিকেটেড লাগিছে আই বাটনত লিংকটো আছে চোৱা এতিয়া বা ডেসক্ৰিপচন সেকশনত লিংক আছে যোনে ফলো কৰিছে তেওঁলোকে বুজি পাই আছে ঠিক আছে এতিয়া মই ইয়াতে অবজেক্ট এটা ক্ৰিয়েট কৰিম তো অবজেক্টটো এতিয়া মই কোৰ পৰা ক্ৰিয়েট কৰিম মই ইয়াতে দুটা ফাংচন ক্ৰিয়েট কৰিলো কিন্তু ইয়াতে এটা ইন্টাৰেষ্টিং পইণ্ট কি হ'ল যেহেতু মই এই পাৰ্সন নামৰ বেস ক্লাছটোৰ পৰা ষ্টুডেন্ট নামৰ ক্লাছটো ডাইৰেক্ট কৰি ক্ৰিয়েট কৰি থৈ দিছো তো তাৰ মানে আমি ডেফিনেশন হৈ যেটো বুজিছো যে ষ্টুডেন্ট নামৰ যেটো ডাইৰেক্ট ক্লাছ কৰিছো এইটোৰ দ্বাৰা পাৰ্সন নামৰ ক্লাছটোৰ ভিতৰত যিবিলাক ফাংচনস থাকিব
প্ৰপাৰ্টিজ থাকিব গোটেইবিলাক আমি কি কৰিব পাৰিম এক্সেছ কৰিব পাৰিম বুজি পাইছা কি ক'লো বুজি পাইছা let me repeat the line মই কি কৈছো যদি যেহেতু আমাৰ পাৰ্সন নামৰ বেস ক্লাছটোৰ পৰা ষ্টুডেন্ট নামৰ ডেৰাইভ ক্লাছ এটা ডেৰাইভ কৰি থৈ দিছো তো ষ্টুডেন্ট নামৰ ক্লাছটোৰ মই ইয়াতে এটা অবজেক্ট ক্ৰিয়েট কৰি মই ষ্টুডেন্টৰ লগতে পাৰ্সন নামৰ ক্লাছৰ ভিতৰত থকা প্ৰপাৰ্টিজ বিলাকো এক্সেছ কৰিব পাৰিম ঠিক আছে হ'ব এতিয়া চোৱা মই কি কৰিম ইয়াতে ষ্টুডেন্ট নামৰ যেটো ক্লাছ আছে এই ষ্টুডেন্ট নামৰ ক্লাছটোৰ মই ইয়াতে এটা অবজেক্ট ক্ৰিয়েট কৰিম সেইটো হৈছে as বুলি বা s1 বুলি দি লৈছো যি দিব বিচাৰা তোমালোকে ঠিক আছে মই s1 বুলি লৈ লৈছো সেমিকলন দি লৈছো বা s লৈ লৈছো তোমালোকৰ কপিত যেনেকৈ আছে তেনেকুৱাকৈ মিলি যাওক হ'ব s লৈ লৈছো এতিয়া মই যদি s লিখো অবজেক্ট ক্ৰিয়েট হৈ গল এতিয়া আমি ইয়াৰ পৰা আমি কি কৰিব লাগিব ইয়াতে যিবিলাক আছে এইবিলাক আমাৰ মেম্বাৰ বিলাক আছে ডাটা মেম্বাৰ বিলাক মেম্বাৰ ফাংচন বিলাক এইবিলাক এক্সেছ কৰিব লাগিব নে নালাগে লাগিব কাৰণ আমি এতিয়ালৈকে ভ্যালু পুট কৰাই নাই নেম কি হয় এজ কি হয় ৰোল নম্বৰ কিমান হয় কিবা বহাইছো নেকি বহোৱা নাই এটা আমি মেইন ফাংচনৰ পৰা অবজেক্ট ক্ৰিয়েচনৰ দ্বাৰা দি দিম এজ এ আৰ্গুমেন্ট পাস কৰিম আমি হয়নে নহয় তো এজ ডট যদি অপাৰেটৰটো ব্যৱহাৰ কৰো তো তোমালোকে এটা চাই লোৱাচোন মই কি আহি গৈছে ইয়াতে এজ আহি গৈছে ডিসপ্লে আহি গৈছে নেম আহি গৈছে ৰোল নম্বৰ আহিছে শো আহি গৈছে ঠিক আছে কিন্তু এজ টু আমাৰ নেম টু ডিসপ্লে টু এই তিনিওটা আমাৰ যেটা ডাটা ভেৰিয়েবল ডাটা মেম্বাৰ বা মেম্বাৰ ফাংচন কোনটোৰ হয় এই তিনিওটা আমাৰ এই পাৰ্সনৰে হয় কিন্তু এই এস টু অবজেক্ট কাৰ ক্ৰিয়েট কৰিছো ষ্টুডেন্টৰ তো ইয়াতে কি বুজিলো যে ষ্টুডেন্টৰ দ্বাৰা আমি কি কৰিব পাৰিম এই দুটাও আমি এইবিলাক এক্সেছ কৰিব পাৰিম তো ইনহেৰিটেন্সৰ প্লাস পইণ্ট কি হ'ল আমি ৰিইউজ কৰি থাকিব পাৰিম আমি এইবিলাক আৰু ইয়াতে লিখাৰ প্ৰয়োজন নাই এইটোৰ পৰাই আমি এইবিলাক এক্সেছ কৰি থাকিব পাৰিম এইটো হৈছে ইনহেৰিটেন্সৰ ফিচাৰ্স বুজি পাইছা তো এস ডট তাৰপিছত মই ইয়াতে কি কৰিব বিচাৰিছো মই ইয়াতে আৰু এবাৰ লিখি লৈছো যে এস ডট মই ইয়াতে প্ৰথমতে কৰিব বিচাৰিছো যেটো নেমটো আছে মই ইয়াতে এটা নেম পুট কৰিব লাগিব তো নেমটো মই ইয়াতে এসাইন কৰি দিছো যে নেম সাপোজ তোমাৰ নেমটো লিখি লৈছো কি নাম তোমাৰ নামটো কোৱা কি হয় তোমাৰ নাম ধ্ৰুৱ ঠিক আছে ধ্ৰুৱটো লিখি লৈছো তাৰপিছত মই ইয়াতে সেমিকলন দিছো আৰু এতিয়া এস ডট মই এবাৰ কি লিখিব বিচাৰিছো এজ টো লিখিব বিচাৰিছো ওকে ধ্ৰুৱৰ বয়স কিমান তোমাৰ বয়স কিমান হয় কোৱা মই ডাবল কমাৰ ভিতৰত লিখিব লাগিব নে নালাগে কোৱা নালাগে কাৰণ এটো আমাৰ ইন্টিজাৰ টাইপ হয় যেটা ক্যাৰেক্টাৰ আমি পঠাম তেতিয়া আমি ডাবল কমাৰ ভিতৰত লিখিম আৰু যদি স্ট্ৰিং টাইপৰ যদি আমি পঠাও তেতিয়া আমি ডাবল কমাৰ ভিতৰত লিখিম আমাৰ নাম্বাৰস ৰিলেটেড বস্তুবিলাক আমি ডাবল কমাৰ ভিতৰত লিখিব নালাগে যদি আমি ডাবল কমাৰ ভিতৰত লিখি পঠাও হেতু এটা কি হ'ব জানা হেতু স্ট্ৰিং হিচাপত লৈ ল'ব আৰু ইয়াতে যদি স্ট্ৰিং হিচাপত লয় এটো আমি কি লৈছো ইন্টিজাৰ লৈছো তো ইয়াতে আমাৰ প্ৰগ্ৰামটোত এৰৰ আহি যাব গতি যেটো ইন্টিজাৰ লোৱা আছে আমি ইয়াতে ডাবল কমাৰ ভিতৰত নিলিখো তো সাপোজ মই বয়সটো লিখি লৈ লৈছো যে 17 ইয়াৰ্স ওল্ড তুমি 17 ইয়াৰ্স ওল্ড হয় তাৰপিছত এতিয়া মই ইয়াতে কি কৰিম মই s ডট ৰোল নম্বৰটো বহুৱাম মই গোটেইবিলাক এক্সেছ কৰি থাকিব পাৰিম এই গতিয়ে তুমি ইনহেৰিটেন্স কৰিব পাৰো ন ৰোল নম্বৰটো লৈ লৈছো ৰোল নম্বৰ কিমান তোমাৰ সাপোজ 12 ৰোল নম্বৰ তোমাৰ হ'ব এতিয়া মই কি কৰিম তো এতিয়া এইবিলাক শো কৰিব লাগিব নে নালাগে লাগিব তো s ডট যদি ডিসপ্লে নামৰ ফাংচনটো কল কৰো তেতিয়া আমাৰ কি হ'ব এইটোৰ দ্বাৰা আমি এই নেমটো আৰু s টো শো হ'ব আৰু যদি মই s ডট মই ৰোল যদি শো ৰোলটো মই কল কৰো ইয়াৰ দ্বাৰা ৰোল নম্বৰটো শো হ'ব বুজি পাইছা হ'ব এখিনলৈকে বুজি পাইছা মই এটা ৰিটাৰ্ন 0 লৈ লৈছো এতিয়ালৈকে বুজি পাইছা নে পোৱা নাই ঠিক আছে আমাৰ প্ৰগ্ৰাম ৰেডি হৈ গল মই সেভ কৰি ললো প্ৰগ্ৰামটো সেভ কৰি ললো এতিয়া আমাৰ এই প্ৰগ্ৰামটো ৰেডি হৈ গল তোমালোকে এইবিলাক স্ক্ৰিনশ্বট লৈ লবা বা কপিত লিখি লৈ আছা নে লোৱা নাই কমেন্ট সেকশনত জনাবা তোমালোকে যে এইবিলাক বস্তু কেনেকুৱা লাগি আছে বুজি পাই আছে নে পোৱা নাই নোট কৰি আছে নে নাই আৰু এটা কাম কৰিছো এই ভিডিওটোৰ মই এই যেটো লেকচাৰটো আছে এই লেকচাৰটোৰ মই লাইকৰ টাৰ্গেট ৰাখিছো আৰু কমেন্টৰ টাৰ্গেট ৰাখিছো লাইকৰ টাৰ্গেট ৰাখিছো মই 100 লাইকৰ টাৰ্গেট ৰাখিছো আৰু 100 কমেন্টৰ মই টাৰ্গেট ৰাখিছো তোমালোকে এটো ফুলফিল কৰিবলৈ চেষ্টা কৰা যদি তোমালোকে এটো ফুলফিল কৰা না মোৰ ভাল লাগিব যে হয় তোমালোকে বুজি পাইছা বস্তুবিলাক তোমালোকে মই যিবিলাক মই এফৰ্ট দিছো তোমালোকে এইখিনি মোৰ এফৰ্টখিনি মই ভ্যালু দিছা হ'ব এতিয়া মই প্ৰগ্ৰামটো ৰান কৰিছো আৰু এতিয়া আমি আউটপুটটো চাই লম হ'ব ইয়াতে ক্লিক কৰি ৰান কোড ক্লিক কৰি লৈছো এতিয়া আমি ইয়াতে আউটপুটটো চাই লোৱা কি হৈছে the name of the student is ধ্ৰুৱ the age of the student is 17 আৰু ইয়াতে the roll number of the ইয়াতে একেলগে কি হৈ গৈছে কাৰণ মই ইয়াতে এন্ডেল লব পাৰিছো ওকে দেখাটো পাইছা অলৰেডি সাগে the roll number of the student is 12 এটা কাম কৰা তোমালোকে পেজটো এইটো জুম কৰি লব পাৰিবা ইউটিউবত চাই লবা এটো জুম কৰি তেতিয়া দেখা হ'ব the age of the student is 17 and the roll number of the student is 12 বুজি পাইছা কি কৰিলো আমি ইয়াতে আমি এটা ফাংচনৰ পৰাই
এটা ইয়াতে ডেৰাইভ কৰি পেলাই আমি এটাৰ পৰাই এইটোৰ ইনফৰমেশ্যনবিলাক আমি এক্সেছ কৰিব পাৰিলোঁ তো ইয়াতে ইনহেৰিটেন্সত কনচেপ্টবিলাক আমি সেইটোৱে শিকিলোঁ যে ছিংগল লেভেল ইনহেৰিটেন্স ডেৰাইভ ক্লাছ ইনহেৰিটছ ফ্ৰম ওৱান বেছ ক্লাছ অনলি এটা ক্লাছৰ পৰা আন এটা ক্লাছৰ ইনফৰমেশ্যনবিলাক এক্সেছ কৰা আই হোপ তোমালোকক মই যিবিলাক বস্তু পঢ়ালোঁ তোমালোকে বস্তুবিলাক বুজি পাইছা ঠিক আছে কনচেপ্টবিলাক বুজি পাইছা নে পোৱা নাই কমেণ্ট ছেকশ্যনত জনাবা ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা এণ্ড ইফ ইউ উইচ টু বাই মাই নোটছ দেন ইউ কেন বাই ইট you can pay the amount in this UPI number then take a screenshot and send in this WhatsApp number and you will get the notes in the PDF form আৰু ঘৰতে বহি তোমালোকে বস্তুবিলাক পঢ়ি পেলাই ভাল মাৰ্ক এটা কেৰি কৰিব পাৰিবা ফাইনেল এক্সামত হ'ব কনচেপ্টবিলাক মোৰ পৰা চোৱা আৰু নোটছখিনি বাই কৰিলে ইয়াৰ পৰা পঢ়ি থাকিব পাৰিবা ওকে নাও হিয়াৰ লাষ্ট পইণ্ট যদি নেক্সট পইণ্ট অৰ্থাৎ নেক্সট ভিডিঅ'টোত আমি কি আলোচনা কৰিম আমি ছিংগল লেভেলৰ বিষয়ে আমি আলোচনা কৰিলোঁ আমি নেক্সট ক্লাছত মাল্টি লেভেলৰ বিষয়ে চাম আৰু মাল্টিপল ইনহেৰিটেন্স বিষয়ে আমি আলোচনা কৰিম হ'ব ভিডিঅ'টোৰ লগত তোমালোকে কণ্টিনিউ হৈ থাকা চেনেলটোৰ লগত কণ্টিনিউ হৈ থাকা তেতিয়াই মই নতুন আপডেটবিলাক পাবা তো আজি বাৰু এইখিনিতে এৰিছোঁ ধন্যবাদ